147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে। তাৰ কাৰণে আমি অপজিশ্যনৰ পিনৰ পৰা আজি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলো। আৰু আজিৰ দিনটোৰ আটাইতকৈ ভাল খবৰটো কংগ্ৰেছ, AIDF, CPIM, ৰাইজৰ দল এই চাৰিওটা বিৰোধী দলে একেলগে ক'লো যে 147 জন শিক্ষকৰ চাকৰি ঘূৰাই দিব লাগিব। কিন্তু আমি দেখিলো যে চৰকাৰ এতিয়া নাচুৰবান্দা, চৰকাৰে কোনো পৰ্যায়ে চাকৰি ঘূৰাই নিদিও বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ইয়াতে কোৱা বুলি আমি জানিব পাৰিলো, সাংবাদিকসকলক কোৱা বুলি আমি জানিব পাৰিলো। গতিকে আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰনোজ পেগুৰ হিটলাৰী ৰাজ বন্ধ কৰিবলৈ দাবী জনাইছো। আৰু এই সুশিক্ষিত মেধাৱী আমাৰ শিক্ষাগুৰুসকল, ফেকাল্টি মেম্বাৰ্ছসকলক চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ঘূৰাই দিয়াৰ লগতে চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ৰেগুলাৰাইজ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো। যেতিয়ালৈকে এই দাবী মানি নলব আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। হয়, যেতিয়া তেওঁলোকক চাকৰি দিছিলে তেতিয়া তেওঁলোকক কণ্ট্ৰেকচুৱেল চাকৰি দিছিলে। কণ্ট্ৰেকচুৱেল চাকৰি দি চাৰ্টিফিকেটখন লৈ লৈছিলে, কৈছিলে যে বেলেগত তোমালোকে যোগদান কৰিব নোৱাৰিবা, ইয়াতেই চাকৰি কৰিব লাগিব। এতিয়া বয়স শেষ হোৱাৰ পাছত তেওঁলোকক খেদি দিব নেকি? আৰু পলিটেকনিকবিলাক আজিৰ দিনটোত চলিব কেনেকে? পুৰা ষ্টুডেণ্ট আছে, এই স্কুলবিলাক, কলেজবিলাক, কি কয়, পলিটেকনিকবিলাক চলিব কেনেকে? আমাৰ 11খন পলিটেকনিকক মাৰিবলৈ ব্যৱস্থা কৰিছে নেকি? এতিয়ালৈকেতো এপইণ্টমেণ্ট দিয়া নাই, নতুন এপইণ্টমেণ্ট। ক'ত যাব ষ্টুডেণ্টবিলাক? এটা শৈক্ষিক বছৰ নষ্ট কৰি পেলাব নেকি ষ্টুডেণ্টৰ? আৰু এইটো কি কাৰণে যে ইমান দিন ধৰি পঢ়ুৱাই থকা কোনোবাই যদি বেয়া পঢ়ুৱাইছে, অযোগ্য টিচাৰ যদি পঢ়ুৱাব নাজানে, যদি তেওঁক যদি ছাছপেণ্ড কৰিছে বেলেগ কথা, যাক ইণ্টাৰভিউ লৈ যাক নিযুক্তি দিছে, যাক চাৰ্টিফিকেটখন লৈ লৈছে যে বেলেগ ঠাইত ক'তো তোমালোকে আৰু ইণ্টাৰভিউ দিব নোৱাৰিবা, তাৰপিছত তেওঁলোকক বয়স যোৱাৰ পাছত খেদি দিলে হ'ব নেকি? শিক্ষকসকলে কৈছে যে তেওঁলোকৰ, মোক 64 জন শিক্ষকৰ টিমটো মোৰ ওচৰলৈ আহিছিলে, তেওঁলোকৰ কৈছে যে বেছিভাগৰে এতিয়া বয়স নাইকিয়া হৈ গ'ল আকৌ নতুনকৈ ইণ্টাৰভিউ দিবৰ কাৰণে। গতিকে তেওঁলোকৰ চাকৰিটো কণ্টিনিউ কৰি দিব লাগে। আৰু তেওঁলোকে অতি সুন্দৰভাৱে পঢ়ুৱাই আছে। আপোনালোকে কোৱালিফিকেশ্যন, তেওঁলোকৰ চাৰ্টিফিকেটবিলাক দেখিলে কান্দি দিবলৈ মন যাব। একদম সুশিক্ষিত অসমীয়া যুৱক যুৱতী, কথা শুনিলে ভাল লাগে তেওঁলোকৰ। নতুন প্ৰজন্মৰ যুৱক যুৱতী তেওঁলোক একদম সুশিক্ষিত, টেকনিকেল এডুকেশ্যন পাছ কৰি অহা, আৰু কোনোবাই ওপৰঞ্চিভাৱে ডক্টৰেট ডিগ্ৰী লৈছে। এনেকুৱা সুশিক্ষিত এটা প্ৰজন্মক 147 জন ফেকাল্টিক এনেকৈ খেদি দিয়াৰ অধিকাৰ কোনো চৰকাৰৰ নাই। আৰু সেইকাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু এজন বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডাক্তৰ ৰনোজ পেগু শিক্ষামন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ চাকৰি ঘূৰাই দি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবৰ কাৰণে আকৌ এবাৰ মই দাবী উত্থাপন কৰিছো।